নৱসিদ্ধক প্ৰণাম জনাই কৈছে, হে মহামুনি হ'ব, তোমালোকে কৈছা যে হৰি ভকতে বিঘ্নিৰ মুণ্ডত ভৰি দি আনন্দ মনে ফুৰে। অভকতসকলক সৰ্বক্ষণে বিঘিনিয়ে এৰা নিদিয়ে। অভকতসকলক সৰ্বক্ষণে বিঘিনিয়ে এৰা নিদিয়ে বুলিও তোমালোকৰ কথাৰ পৰা বুজিব পাৰি। যিমান হৰিৰ প্ৰতি ভক্তিহীন তেওঁৰ জীৱন অসাৰ্থক আৰু তেওঁ মিছাতে আয়ু ক্ষয় কৰে। সেইজনাই কি গতি হয় দয়া কৰি মোক জনোৱা। নিমি ৰজাৰ কথা শুনি সমসিদ্ধই কৈছে, হৰিক যিয়ে নভজে তেওঁৰ কি গতি হয় কওঁ শুনা। মাধৱে নিজ পিতৃ, তেওঁ পৰমেশ্বৰ, তেওঁ পৰম গুৰু। তেওঁক যিয়ে অনাদৰ কৰে তেওঁৰ গুৰু পিতৃ দ্ৰোহ পাপত পৰি বৰ দুৰ্গতি হয়। তেওঁ অধম পামৰ। কৃষ্ণৰ মুখৰ পৰা প্ৰথমে ব্ৰাহ্মণৰ জন্ম লাভ হৈছে, বাহুৰ পৰা ক্ষত্ৰিয়ৰ জন্ম লাভ হৈছে, উৰুৰ পৰা বৈশ্যৰ আৰু চৰণ পদ্মৰ পৰা শূদ্ৰ জাতিৰ জন্ম হৈছে। এই চাৰি জাতিৰ পিতৃ হৈছে কৃষ্ণ মাধৱ। সেইজনা পিতৃকে নভজি অৱজ্ঞা কৰাজন পাপী। তেওঁ পিতৃ গুৰু দ্ৰোহ পাপত ডুবি কুল ক্ৰিয়া ভ্ৰষ্ট হয়। কৃষ্ণক নাজানি যিয়ে কৃষ্ণক নভজে সেইজনক কৃষ্ণই পুতৌ কৰে। পুতৌ মানে সেইজন লোকে যথা সময়ত সাধু সংগ লাভ কৰি কৃষ্ণক চিনি পাই কৃষ্ণক ভজি পৰম গতি লাভ কৰিব পাৰে। কাক হৰি কথা বোলা হয়, হৰিৰ কীৰ্তন কি, সেইবোৰ মূৰ্খজনে মূৰ্খই একোৱেই নাজানে। সেই মূৰ্খবোৰে স্ত্ৰী শূদ্ৰ আন্তৰ্জাতিক নিজ জাতিৰ মানুহক ভিন্ন ধৰ্মৰ কথা কয়। হৰিৰ প্ৰতি জ্ঞান নথকা পণ্ডিত হৈও যিয়ে হৰি ভক্তি নকৰে সেইবোৰক কেতিয়াও হৰিৰ কথা নকবা। সেই মূৰ্খ পণ্ডিতবোৰক হৰিৰ বিষয়ে ক'লে কওঁতাজনেহে দুখ ভোগ কৰিব লাগে। কাৰণ সেইবোৰ পণ্ডিতে নিজকে মহাজ্ঞানী বুলি ভাবে। সেই পণ্ডিতে আনৰ কথা শুনিব নিবিচাৰে। তেনে পণ্ডিতক হৰি ভজিবলৈ উপদেশ দি নিজেহে অপমানিত হ'ব লাগে। হৰিক নজনাকৈ বেদ অধ্যয়ন কৰি পণ্ডিত হোৱাবোৰে ব্ৰাহ্মণ ক্ষত্ৰিয় আৰু বৈশ্যহে কৃষ্ণক ভক্তি কৰিবৰ অধিকাৰী বুলি কয়। সেই তেওঁলোকৰ বাহিৰে স্ত্ৰী শূদ্ৰ আৰু আন্তৰ্জাতিৰ মানুহে কৃষ্ণক ভজাৰ অধিকাৰ নাই বুলি কয়। সেই মূৰ্খ পণ্ডিতবোৰে বেদ পঢ়ে কিন্তু বেদৰ প্ৰকৃত অৰ্থ বুজি নাপায়। বেদত কিন্তু সকলো মানুহে একমাত্ৰ পৰমেশ্বৰ কৃষ্ণক ভজিলেহে পৰম গতি লাভ কৰিব পাৰি বুলি উল্লেখ আছে।
ভিন্ন দেৱ ভাৱনাৰ জৰিয়তেও একমাত্ৰ কৃষ্ণক ভজাহে ইংগিত দিয়া আছে বেদত। সেই কথা নাজানি মূৰ্খ পণ্ডিতবোৰে মানুহক বিপথে পৰিচালিত কৰে। সেই পণ্ডিতবোৰে নিজেও বেদৰ প্ৰকৃত অৰ্থ নুবুজে আৰু বেদৰ প্ৰকৃত অৰ্থ বুজা পণ্ডিতৰ পৰা জানিব নিবিচাৰে। তেওঁলোক মূৰ্খ হৈও নিজকে পণ্ডিত বুলি গৰ্ব কৰে। বেদৰ গুৰু অভিপ্ৰায় নুবুজা পণ্ডিতবোৰে মানুহক ভিন্ন কৰ্ম কৰাই উপদেশ প্ৰদান কৰে। সেইবোৰ কৰ্ম কৰি স্বৰ্গ লাভ কৰিব পাৰিব, অপেশ্বৰী লাভ কৰিব পাৰিব, ভূত প্ৰেত বশ কৰিব পাৰিব ইত্যাদি ইত্যাদি কৰ্ম কৰাৰ উপদেশ প্ৰদান কৰি মূৰ্খ পণ্ডিতবোৰে নিৰ্দোষ মানুহক বিপথে পৰিচালিত কৰি থাকে। মূৰ্খ পণ্ডিতে কোৱা কথাবোৰ বেদৰ বাক্য বুলি অপপ্ৰচাৰ কৰি থাকি পাণ্ডিত্য দেখুৱাই থাকে। সেইবোৰ পণ্ডিতৰ কথা শুনি বিভিন্ন কৰ্ম কৰি মানুহৰ লোভ, মোহ, দম্ভ, অহংকাৰ বাঢ়ি যায় আৰু মনৰ মাজত শান্তি লাভ কৰিব নোৱাৰে। সেইবোৰ মূৰ্খ পণ্ডিতৰ কথা মানি বহু মানুহে জীৱ বধ কৰি বিভিন্ন দেৱতাৰ প্ৰীতি সাধনৰ বাবে পূজা আদি কৰে। বলি বিধানৰ দ্বাৰা বিভিন্ন প্ৰাণী বধ কৰা হয়। মনৰ হিংসা ভাৱ বাঢ়ি যায়, অহংকাৰ ভাৱ দূৰ নহয়, কামাতুৰ হয় আৰু সৰ্পৰ দৰে ক্ৰোধ ভাৱ নুগুচে। তেনে মানুহে হৰি ভকতক দেখিলে উপহাস কৰে। ধন, ঐশ্বৰ্য, দান, পৰাক্ৰম এইবোৰ গৰ্ব ভাৱৰ বাবে যি মানুহে কৃষ্ণক নভজে আৰু কৃষ্ণৰ ভকতক উপহাস কৰে, তেওঁ পাতকী, দুৰ্বোধ আৰু কৃষ্ণক নিন্দা কৰা যেন হয়। গৰ্ব অহংকাৰী মানুহে আৰু মূৰ্খ পণ্ডিতসকলে কৃষ্ণ যে সকলোতে আছে সেইবোৰ বেদত উল্লেখ থকাৰ কথা নাজানে। মূৰ্খসকলে স্ত্ৰী, ধন, মদ, মাংস এইবোৰত আসক্ত হৈ গৃহবাস কৰি আনন্দ লাভ কৰা বুলি ভাবে। স্ত্ৰীৰ সৈতে সহবাস কৰি পৰম আনন্দ লাভ কৰা বুলি ভাবে। তেনেবোৰ মানুহে আনকো সেই উপদেশ প্ৰদান কৰে। ধন, ঐশ্বৰ্য লাভ ধন ঐশ্বৰ্য লাভ কৰি নানা প্ৰাণী বধ কৰি বিভিন্ন দেৱতাক পূজা কৰি আনন্দ লাভ কৰা বুলি ভবা হয়। এইবোৰ ক্ষীণস্থায়ী। এই অধ্যায়ত ইমানতে সামৰণি কৰিছে। কৃষ্ণ।